সামৰণি পৰিল চিপাঝাৰৰ ঘোঁৰাখালত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ বিশ্বৰ জীৱকুলৰ শান্তিৰ বাবে 123 সংখ্যক বৰ্ষানুষ্ঠান 96 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু 77 সংখ্যক চিপাঝাৰৰ ঘোঁৰাখালৰ গুণামাধুৰী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰী শ্ৰী ব্ৰহ্ম যজ্ঞানুষ্ঠানৰ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰী ব্ৰহ্ম যজ্ঞানুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনত প্ৰায় 30,000 ভক্তই যজ্ঞত আশীষ গ্ৰহণ কৰে। যজ্ঞৰ অন্তত অনুষ্ঠিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বসুন্ধৰাত বাস কৰা প্ৰতিটো প্ৰাণী আমাৰ আপোন। আজি এই বসুন্ধৰাত বাস কৰা প্ৰতিটো প্ৰাণীৰ কাৰণেই আজি ঘোঁৰাখালবাসী ৰাইজে আৰু লগতে আমাৰ দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ সহযোগত বিশ্ব শান্তিৰ কাৰণে যি এই মংগলৰ ধ্বনিৰে আজি শান্তি প্ৰৱস চলি আছে। সকলোৰে এই শান্তিৰ জৰিয়তে সকলো জীৱকো ৰক্ষা পৰে। প্ৰতি বছৰে এই অনুষ্ঠান চলি আহিছে। আজিও আমি এই প্ৰাৰ্থনাই জনাইছোঁ, ব্ৰহ্ম জানতি ব্ৰাহ্মণম, যিয়ে পৰম ব্ৰহ্মক জানে তেওঁই ব্ৰাহ্মণ। আৰু ব্ৰাহ্মণে সদায় জনহিতৰ মংগল চিন্তা কৰি আহিছে আৰু প্ৰত্যেকটো প্ৰাণীৰ মংগল হ'ব বুলি আমি আজি ঘোঁৰাখালবাসী ৰাইজৰ হৈ আৰু বিশ্বৰ মংগলৰ কাৰণে দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজে এই যজ্ঞ অনুষ্ঠিত কৰিছে। দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ অন্যতম শাখা ঘোঁৰাখাল শাখাই এইবেলি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ বাৰ্ষিক যজ্ঞানুষ্ঠান আমন্ত্ৰণ কৰি আনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে। ইয়াত আজি তৃতীয় দিন তথা অন্তিম দিন। এই অন্তিম দিনত 10,000 আহুতিৰে পুৰোহিতসকলে আহুতি প্ৰদান কৰি আহিছে। প্ৰত্যেক বছৰে কৰা হয়, এইবেলিও কৰা হৈছে। আৰু আজি আপোনালোকে দেখিছেই আমাৰ ইয়াত প্ৰায় 20,000 পৰিয়ালৰ সমাগম হৈছে। শাখাই যথেষ্ট কষ্ট স্বীকাৰ কৰি এই ৰাইজক আপ্যায়নৰ ব্যৱস্থা কৰিছে। 10,000ৰ পৰা 20,000 মানুহে আজি ইয়াত মহাভোগ গ্ৰহণ কৰিব। লগতে আমাৰ আবেলিৰ মুকলি সভাত যথেষ্ট সংখ্যক ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। নিউজ চেনেলৰ সমূহ কৰ্মকৰ্তা আমাৰ এয়া দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ এই মহাযজ্ঞানুষ্ঠান। এই যজ্ঞানুষ্ঠানৰ উদ্দেশ্য হ'ল পানীৰ মংগলাৰ্থে ইয়াত বহুদৈৱ কুটুম্বকম মহামন্ত্ৰ সাৰোগত কৰি এই যজ্ঞানুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে দেখিছেই হাজাৰ হাজাৰ মানুহৰ ইয়াত সমাগম হৈছে। এয়া হ'ল আমাৰ এই ধৰ্মপ্ৰাণ ৰাইজে ইয়াত এই যজ্ঞৰ আহুতিৰ লগত একাকাৰ হৈ সকলোৱে ইয়াতে আমাৰ সকলোসমূহ প্ৰাণী এই জগতৰ জীৱ জগতৰ প্ৰাণীৰ মংগলাৰ্থে যজ্ঞ অনুষ্ঠান কৰা হয়। আৰু তাৰ সুবাদত আজি হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে আৰু তাৰে প্ৰতিচ্ছবি আপোনালোকৰ কাৰণে ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে। আৰু এই যজ্ঞানুষ্ঠানেই অকল প্ৰাণীৰ মংগলৰ লগতে আমাৰ বায়ু আৰু প্ৰদূষণ ইত্যাদি ইয়াৰ যিটো আমাৰ ব্যৱহাৰ বা ইয়াৰ যিটো ব্যৱহাৰ কৰা কাঠ বা অন্য দ্ৰব্যৰাজি এইবিলাক সম্পূৰ্ণ আয়ুৰ্বেদিকৰ লেখীয়াকৈ কিছুমান আমাৰ শাৰীৰিক সুস্থতাৰ কাৰণে ইয়াত প্ৰয়োগ কৰা হয়। যেনে আম, আহঁত বা দুবৰি বা ঘি ইত্যাদি সম্পূৰ্ণ আমাৰ শাৰীৰিক সুস্থতাৰ কাৰণে ইয়াত এটা বাতাবৰণৰ সৃষ্টি কৰে। ইয়াৰ যিটো প্ৰদূষণবিলাক বেয়াবিলাক হয় মুক্ত হৈ যায়। গতিকে এইটো এটা হ'ল এফালে আমাৰ শাৰীৰিক মানসিক গোটেইখিনি যাতে এটা প্ৰশান্তি আহি যায় এই যজ্ঞৰ জৰিয়তে, তাৰেই কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। আৰু ইয়াৰ উদ্দেশ্য হ'ল মানৱ জাতিৰ বা প্ৰাণীৰ মংগলাৰ্থে এই যজ্ঞানুষ্ঠান কৰি অহা হৈছে আৰু অনাগত দিনতো এই ধৰণে কৰি যোৱাৰ ব্যৱস্থা কৰা হৈছে।